তাৰপিছত আহি তাই গাটো ইমান বেয়া, মই চেকআপত গৈছিলোঁ বেছে। তাৰপিছত মই এখন গাড়ীত যাওঁ, সেইখন গাড়ীত যাওঁ, এইফালে আমাৰ বাহিৰতে চাৰিআলি মানুহ বুলি ক'লে তেওঁলোকে একদম এনেকৈ ধৰে, আগুৰি ধৰে। সেইদিনা মোৰ ছোৱালীজনীৰ অৱস্থা দেখা পায়। এনেকুৱা লাগিছিলে বাহিৰতে বা চাৰিআলিৰ মানুহবিলাকে খোজকাঢ়ি আহিব লাগে। বহু গাড়ী মানুহৰ লগত মানে উপায় নাই, মোৰ ক'ব লগা হৈ গৈছে। মই যেনেকৈ উপায় পেলাই মই একদম মনৰ কথাটো ক'বকে মই বৰ ভাল পালোঁ। ঘৰত অহাৰ কাৰণে বাছ ৰখি আছিলোঁ। আমাৰ তেজপুৰ লাইনৰ বাছ এখনে ৰাখিছিল, তাত ৰাখি মই উঠিব যাওঁতে যিজন এই হেৰি থাকে গাড়ীৰ সহায়কাৰী, তেওঁ মোক কৈছে চাৰিআলি মানুহ নুতলো, আপোনাক নিনিও, এনেকে কৈ ঠেলা মাৰি দিছে। তাৰ পৰা বাছখন গুচি আহিছে। মই তেতিয়া পিছৰ গাড়ীখনত আহিলো, আহি অৱশ্যে তেওঁলোকক লগ নাপালো। মই থানাত জনাব পাৰিলো কথাটো, জনোৱা নহল। গতিকে প্ৰায় ভাগেই এই লাইনৰ গাড়ী আমাৰ চাৰিআলি শ্বৰ্ট পেচেঞ্জাৰ বুলি তুলিব নিবিচাৰে। আমিতো চিট দাবী নকৰো, কথা হ'ল কি শ্বৰ্ট ডিষ্টেঞ্চ ধৰি লওক আমাৰ যেতিয়া বাহিৰতে চাৰিআলিত ষ্টপেজ আছে, ইয়াৰ পৰাই তেওঁলোকে পেচেঞ্জাৰ তুলিবই লাগিব। গতিকে আমাক আনাটো প্ৰয়োজন বোধ কৰো। গাড়ীৰ কৰ্মচাৰী বিলাকৰ এইবিলাক উৎপাত আমি সাধাৰণ যাত্ৰী বিলাককো, মই প্ৰায় বাছত অহা যোৱা কৰো। মোৰ যদিও সৰু গাড়ী 2-3খন আছে, মই সাধাৰণ যাত্ৰী বিলাকৰ প্ৰটেকশ্যনৰ কাৰণে, তেওঁলোকৰ বুজ লোৱাৰ কাৰণে বাছতে অহা যোৱা কৰো। আৰু তেতিয়া এই কৰ্মচাৰী বিলাকৰ যিবিলাক ব্যৱহাৰ, সেইবিলাকত অৱশ্যে মই মাজে মাজে প্ৰটেষ্টো কৰো, তেওঁলোকক সকীয়াই দিওঁ, এইবিলাক নাপায় বা তেনেকুৱা কৰিব নাপায়। গতিকে আজি আমি এই মানে সাংবাদিক সন্থাৰ জৰিয়তে আমি গোটেই কৰ্মচাৰীক, অকল আমাৰ মঙলদৈ লাইনৰ বাছৰ কথাই কোৱা নাই, গোৰেশ্বৰ লাইন বা বৰপেটা নলবাৰী লাইনৰ কৰ্মচাৰী বিলাকো এইটোত অন্তত ব্যৱহাৰ পাতি ভাল হ'ব লাগে, এইটোৱে মোৰ ক'বলগীয়া। চাংচাৰী বা জালুকবাৰী বা যিবোৰ ব্যক্তি বাহিৰলৈ আহে, বাছ যাত্ৰী বাছৰ মালিক বা হেণ্ডিমেন কণ্ডাক্টৰে দুৰ্ব্যৱহাৰ দেখিবলৈ পোৱা যায়। কি ক'ব? এতিয়া আপোনালোক সকলোৱে জানে, বাহেতা চাৰিআলি সমগ্ৰ অসমতে দুৰ্মুখ বুলি ক'লেও বেছিকৈ কোৱা নহ'ব। ইয়াত তেজপুৰৰ পৰা অহা বাছ বা বৰপেটাৰ পৰা অহা বাছ বা গোৰেশ্বৰ এৰিয়াৰ পৰা অহা বাছবিলাকে বাহেতা চাৰিআলি হৈ গুৱাহাটী যায়, যে গুৱাহাটীয়ে যিহেতু আমাৰ মুখ্য ঠাই বুলি আমি ক'ব পাৰোঁ। কিন্তু যোৱাৰ সময়ত অতি সুন্দৰভাৱে আপোনালোকে দেখিছে, সুন্দৰভাৱে এই বাছবোৰে ইয়াৰ যাত্ৰীবোৰ লৈ যায়। কিন্তু অহাৰ সময়ত জালুকবাৰী বা আদাবাৰীত তেওঁলোকৰ পোহনীয়া গুণ্ডা বুলিয়ে কৈছোঁ, পোহনীয়া গুণ্ডা তাত তেওঁলোকে ৰাখি আমাৰ যাত্ৰীক তেওঁলোকে গঠিয়াই দিয়ে, কোনোপধ্যে বাছত উঠিব নিদিয়ে। এই বাছত উঠিব নিদিয়ে কাহিনীটোক লৈ আমাৰ অঞ্চলৰ বহু মহিলাই এই নিৰ্যাতনৰ সন্মুখীন হৈছে। তেওঁলোকে যোৱা মাহ ধৰি ফেচবুক বা অন্য ছ'চিয়েল মিডিয়া যোগে সমগ্ৰ অঞ্চলৰ ৰাইজক জনাইছে যে অবৰ্ণনীয় যিটো আমাক অকথ্য ব্যৱহাৰ তেওঁলোকে কৰে, তাৰ প্ৰশমনৰ ব্যৱস্থা কি। তাৰ প্ৰশমনৰ উদ্দেশ্যে আমি কমলপুৰ সমষ্টি বিকাশ মঞ্চৰ মই অংকুৰ দাস সভাপতিয়ে ইয়াৰ ব্যৱস্থা হাতত ল'বৰ বাবে আমি আজি গোহাৰি বিতৰণৰ কাৰ্যসূচী লৈছোঁ। তেজপুৰ লাইনৰ বাছ মালিক সন্থা, বৰপেটা লাইনৰ বাছ মালিক সন্থা আৰু কৰ্মচাৰী সন্থাক আজি আমি আবেদন জনাইছোঁ যে তেওঁলোকৰ এই ব্যৱহাৰৰ যেন বিপৰীতে যেন তেওঁলোকৰ এক ভাল ব্যৱহাৰ তেওঁলোকে প্ৰদৰ্শন কৰে। কাৰণ যিহেতু তেওঁলোকে আহোঁতে আমাৰ যাত্ৰী আনিবলৈ ইচ্ছা নকৰে, যাওঁতে কিন্তু তেওঁলোকে আমাৰ যাত্ৰী লৈ গুচি যায়। গতিকে যিহেতু আহিবই, আপোনাৰ তেওঁলোকৰ বাছবোৰ যদি দীৰ্ঘ দূৰত্বৰ হয়, সেই দীৰ্ঘ দূৰত্বৰ বাছত আমি কোনোপধ্যেই নকওঁ যে চাৰিআলিৰ মানুহে সেইবোৰ আসন গ্ৰহণ কৰিব লাগে বুলি। তেওঁলোকে মাত্ৰ ভদ্ৰ ভাষাত বুজাই দিব লাগে, এইবোৰ বাছ দীৰ্ঘ দূৰত্বৰ বাছ, যে আপোনালোকে ছিটবোৰ নল'ব, নহ'লে যদি আপোনালোকে ছিটবোৰ লৈ আমাৰ দীৰ্ঘ দূৰত্বৰ মানুহবিলাক নাহিব আৰু আমাৰ ব্যৱসায় নচলে। মাত্ৰ তেওঁলোকৰ প্ৰতি আমাৰ আবেদন বা আহ্বান বা দাবী, আমি জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা আমি ইয়াৰ ব্যৱস্থা ল'ম। যদি তেওঁলোকে ইয়াৰ ওপৰত একো ব্যৱস্থা নলয়, তাৰ মানে হ'ল কি যে 5টা ছিট প্ৰত্যেকখন বাছত এই বৃহত্তৰ অঞ্চলটোৰ গৰ্ভৱতী মহিলা, বৃদ্ধ পুৰুষ মহিলা বা ৰোগীয়া পুৰুষ মহিলাৰ ক্ষেত্ৰত তেওঁলোকে 5টা ছিট ৰাখিব লাগিব। আমি ক'ব নোখোজোঁ যে সেই 5টা ছিট যদি গাড়ীখনত আমাৰ তেনেধৰণৰ মানুহ নুঠে, সেই ছিটবিলাকত আমাৰ যুৱক যুৱতী দিব লাগে বুলি। আমি কওঁ সেই ছিটবিলাক তেওঁলোকে দীৰ্ঘ দূৰত্বৰ মানুহে দিয়ক। কিন্তু যদি আমাৰ এইসকল মানুহ থাকে, বেমাৰী মানুহ থাকে, গৰ্ভৱতী মহিলা থাকে বা বয়সীয়া মানুহ থাকে, তেওঁলোকক প্ৰিফাৰেঞ্চ দি সেই 5টা ছিট আমাৰ অঞ্চলৰ মানুহে পাব লাগিব। মই আশা কৰিম বাছ মালিক সন্থাৰ শুভ বুদ্ধি উদয় হ'ব, তেওঁলোকে নিশ্চয় ইয়াৰ ব্যৱস্থা হাতত ল'ব। কাৰণ তেওঁলোকে এইখন সমাজৰে মানুহ, তেওঁলোকৰ মাক দেউতাককো যদি বাছ শ্ৰমিকে এনেদৰে অভব্য আচৰণ কৰে, তেওঁলোকৰো নিশ্চয়
হৃদয়ত এটা কষ্ট অনুভৱ হ'ব তেওঁলোকে মাক দেউতাক বা নিজৰ ভনী বা নিজৰ ঘৰৰ মানুহ বুলি ভাবি এই যিটো পৰিস্থিতি উদ্ভৱ হৈ আছে সেই পৰিস্থিতি প্ৰশমনৰ বাবে এক সঠিক ব্যৱস্থা হাতত ল'ব বুলি আমাৰ বিশ্বাস আছে যাতে আমি জানুৱাৰীৰ প্ৰথম সপ্তাহত গণতান্ত্ৰিক আন্দোলনৰ ব্যৱস্থা হাতত ল'ব লগা নহয়।